নমস্কাৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ পিছত আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আগৰ ভিডিঅ'বোৰত যেনেকৈ মোক মৰম দিছে, এই ভিডিঅ'টোতো মৰম দিব বুলি আশা কৰিছোঁ। যদিহে ভিডিঅ'টো আপুনি কিনকিনীয়া বৰষুণৰ বতৰত চাই আছে, তেনেহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে। যদি ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে, তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ কাৰণে, আপোনাৰ কাৰণে জৰুৰী বুলি ভাবিছোঁ। কিয়নো আমি প্ৰত্যেকেই গাড়ীত উঠি ঘূৰি ফুৰোঁ, প্ৰত্যেকেই গাড়ী ভাল পাওঁ। হয়তো আপুনি গাড়ী চলায়, নহ'লে আপুনি গাড়ীখনৰ কোনোবা এটা ছিটত বহি যায়। গাড়ীখন যেতিয়া ড্ৰাইভাৰ এজনে চলাই যায়, তেতিয়া এটা আপুনি মন কৰিব যে গাড়ীখনৰ এই গতি যাতে নহয়। এই যে ভিডিঅ'টোত দেখিছে, মই য'ৰ পৰা টৰ্চ মাৰি আহিছোঁ, এই গাড়ীখনত মানে এটা 4 লেণ্ডত চলি আছিলে এখন এল্টো গাড়ী। এই গাড়ীখনে টাৰ্ণিং নল'লে, টাৰ্ণিং নলৈ পোনে পোনে আহিলে। যিটো আমাৰ ৰাস্তাৰ কিনাৰত যিটো এটা গাৰ্ড থাকে, এনেকুৱা ষ্টীলৰ গাৰ্ড থাকে, পোষ্ট পুতি থোৱা থাকে, এই গাৰ্ডখন দেখিছে নহয়, এই গাৰ্ডখনত খুন্দা মাৰিলে আৰু এইখন খুন্দা মাৰি কোবতে এৰুৱাই লৈ আহিলে। দুটা পোষ্ট উঘালি থৈ আহিছে আৰু মই য'ৰ পৰা টৰ্চ মাৰি আহিছোঁ, মোটামুটি 20-25 ফুটমান দূৰত এখন পেলাইছেহি। যিহেতু এই গাড়ীখন খুব স্পীডত আছিলে, গাড়ীখনৰ গৰাকীজনলৈ সেইটো সময়ত এটা ফোন আহিলে, ঘৰৰ পৰা আহিছে নে ক'ৰ পৰা ফোন আহিছে। ফোনটো উলিয়াবলৈ যাওঁতে তেওঁ ষ্টেৰিঙৰ কণ্ট্ৰল হেৰাই গ'ল আৰু গাড়ীখন ছাইডত ৰাস্তাৰ মাজত লুটি খাই পৰিলে। ভাগ্য ভাল আছিলে, গাড়ীখনৰ পিছত কোনো গাড়ী অহা নাছিলে আৰু গাড়ীখনত যাত্ৰী হিচাপে এজনেই আছিলে, চালকজন আছিলে। চালকজন বিশেষ দুখ পোৱা নাই। চালকজনক লৰালৰিকৈ মেডিকেললৈ নিয়া হৈছে, তেওঁ ট্ৰিটমেণ্টৰ কাম চলি আছে আৰু মই যিমান দূৰ বুজি পাইছোঁ, গাড়ীখনৰ চালকজন সিমান বেছি জখম হোৱা নাই, অলপ জখম হৈছে, কিন্তু এক্সিডেণ্টটো খুব ডাঙৰ এক্সিডেণ্ট। এক্সিডেণ্টটো দেখিলে আপুনি নাভাবিব যে গাড়ীখনত থকা চালকজনৰ অৱস্থাটো ইমান ভাল হৈ আছে বুলি। তাৰপাছতে কথাটো ক'বলৈ এনেকুৱা, আজিকালি গাড়ীবোৰৰ পিকআপ খুব বেছি পিকআপ, ঠাইতে পিকআপ লয়, চলাবলৈ খুব কমফৰ্ট। আৰু গাড়ীবোৰৰ কি হয়, সন্মুখৰ পৰা অহা গাড়ীবোৰে ডিপাৰ নেমাৰে, খুব ডাঙৰ ডাঙৰ LED লাইট লগাই আহে, যিটো লাইটৰ পোহৰত আপুনি চকু মেলিব নোৱাৰা অৱস্থা হৈ যায় গাড়ীখন পাৰ নোহোৱালৈকে। আৰু প্ৰায় ৰাস্তাবোৰ ভাল হৈছে এতিয়া, সেইটো কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। ৰাস্তাবোৰ খুব ভাল হৈছে। এখন গাড়ী মানুহে লওঁতে কিমান এটা আশা কৰি লয়, কিমান কষ্টৰে পইচা গোটাই লয়, কিমান এটা সপোন থাকে এখন গাড়ী লৈ ঘূৰি ফুৰা আৰু পৰিয়ালটোৰ লগত ফুৰিবলৈ যাম, ক'ৰবাত বিপদে আপদে গাড়ীখন লাগে। কিন্তু সেই মৰমৰ গাড়ীখন এই গতি যদি হয়, ৰাস্তাত ওপৰলৈ মূৰ কৰি যদি পৰি থাকে, বনাব পৰা অৱস্থাত যদি নাথাকে, তেনেহ'লে কল্পনা কৰকচোন কেনেকুৱা লাগিব। আমি যিহেতু বিশেষকৈ মই গাড়ী খুব ভাল পাওঁ দেই, মোৰ গাড়ীৰ প্ৰতি খুব চখ এটা আছে। ল'ব নোৱাৰিলে কি হ'ল, গাড়ী খুব ভাল পাওঁ, বেলেগৰ গাড়ীত উঠি হ'লেও ভাল পাওঁ, বেলেগৰ গাড়ী চলাই ভাল পাওঁ। নিজৰ গাড়ীখন পুৰণা হ'লেও সেইখন গাড়ীৰ প্ৰতি মোৰ মৰম থাকে। খুব মানে গাড়ীৰ প্ৰতি মোৰ অলপ দুৰ্বলতা আছে আৰু তো সেইটো কাৰণে এই ভিডিঅ'টো আপোনালোকৰ সহায় হোৱাকৈ বা আপোনালোকক সজাগতা কৰিবৰ কাৰণে বনালোঁ। আপোনালোকৰো যাতে মৰমৰ গাড়ীখন এই গতি নহওক, ক্ৰেন আনি পিনি টানি লৈ যাবলগীয়া যাতে নহওক। আৰু এই যিখন গাড়ী মই আপোনালোকক দেখুৱাইছোঁ, এইখন গাড়ীৰ বনাবলৈ অৱস্থা নাই, গোটেই তলফালে গোটেই মানে ছাছপেনশ্যনলৈকে ভাগি গৈছে, ডিফেঞ্চিয়েল ভাগিছে, গাড়ীখনৰ থেচিছটো বেণ্ড হৈ গৈছে। এই গাড়ীখন বনালেও মানে আগৰ নিচিনা নহ'ব। সেইটো কাৰণে আপুনি যদি ক'ৰবালৈ যাওঁতে এখন পেচেঞ্জাৰ গাড়ীটো আপুনি বহি গৈছে, দেখিছে যে ড্ৰাইভাৰজনে বাৰে বাৰে ফোনটো উলিয়াই ফোন কৰি আছে, ফোনত মগ্ন হৈ আছে, তেনেহ'লে আপুনি ড্ৰাইভাৰজনক মনা কৰক যে আপুনি গাড়ীখন চলাওঁতে ফোন ব্যৱহাৰ নকৰিব। বা আপোনাৰ ঘৰৰ মানুহেও যদি ক'ৰবাত আপোনাক ফুৰাবলৈ লৈ গৈছে, ঘৰৰ মানুহৰ লগত ফুৰিবলৈ গৈছে, বাৰে বাৰে ফোন কৰি আছে, তেতিয়াহ'লে তেওঁক মনা কৰক যে ফোনটো এতিয়া ইমানকৈ কৰিব নালাগে, যে ৰাখি ফোন কৰিম বা অকণমান দেৰি পিছত ফোন কৰিম। আৰু এইটো কথাও কওঁ, যিহেতু মোৰ লগত এনেকুৱা এটা দিন হৈ আছিলে, মানে অলপ ভাগ্য ভাল কাৰণে মই বাচি আহিলোঁ। আপোনাৰ ঘৰৰ মানুহে আপুনি যদি ক'ৰবালৈ গৈছে, কিবা কাৰণে আহি পোৱা দেৰি হৈছে, লগৰ ভাই বন্ধুৰ লগত অকণমান বহিছে, কিবা কৰিছে, ঘৰৰ পৰা বাৰে বাৰে যে ফোন কৰি থাকে, আমি যাব লাগে, আমি ৰখি আছোঁ, যা সোনকালে ইমান দেৰি কি কৰিছ, মানে ৰাস্তাত যদি আপোনাক কৈছে যে মই গাড়ী চলাই আছোঁ, তেনেহ'লে আপুনি সেই মানুহজনক আৰু ফোন কৰি নাথাকিব গাড়ী চলাই আছোঁ বুলি ক'লত। এদিন মোৰ তেনেকুৱা হৈছিলে, ঘৰৰ পৰা 2-3বাৰমান ফোন কৰি আছে, মই সেই মোবাইলটো উলিয়াওঁতে ষ্টেৰিংডাল অলপ মানে বিশেষকৈ আমাৰ ৰাইট ছাইডলৈ কাট খাই যায়। যিহেতু আমাৰ কিবা এটা কৰিবলৈ হ'লে সদায় ৰাইট ছাইডে আহি যায়, সোঁহাতখনেই আহি যায়, ষ্টেৰিংডাল ৰাইট ছাইডলৈ কাট খাই যায়। সেইটো কাৰণে কোনোবা যদি গাড়ী চলাই আছোঁ বুলি কয়, ক'ৰবালৈ গৈ আছোঁ বুলি কয়, তেনেহ'লে বাৰে বাৰে ফোন কৰি নাথাকিব। ইমান ইম্পৰ্টেণ্ট নহয়, মানে যদি এনেকুৱা এটা ঘটনা হ'বলগীয়া হয়, সেই পিছত যিটো জ্বালা পাবলগীয়া হয়, যিমান কষ্ট হয়, গাড়ীখন ধ্বংস, মানুহজনে দুখ পাইছে, তো সেইটো কাৰণে অকণমান দেৰিকেই লাগিলে পাওক,
কিন্তু বাৰে বাৰে ফোন কৰি নাথাকিব, ইমানটোৱে কৈছোঁ। যদি ভিডিঅ'টো উপযোগী বুলি ভাবিছে, গাড়ীত যদি উঠি যায় আপুনি কেতিয়াবা, যদি গাড়ী চলোৱা মানুহ আপুনি, যদি কিনকিনীয়া বৰষুণত ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। যদি এই ভিডিঅ'টো আপুনি নতুনকৈ চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰিব। ইমানেই কৈছোঁ। সকলো ভালে থাকক, হাঁহি থাকক, দুদিনীয়া জীৱন যিমান দিন আছে।